কারুর সাহায্য করিতে পাঁচ মুখ্য প্রাসঙ্গিক মাত্র ভগবতী করতে পাত্র এটা প্রভু ভগবন্তের ঘরে কৈছে যে মোৰ যিসকল নিৰ্গুণ ভকত বা যিসকলে নিৰ্গুণ ভকতিৰে মোৰ লগত সম্বন্ধ কৰে সেইসকলক জীৱনতে মই মুকুতি প্ৰাপ্ত কৰি তোলো। আৰু ভগৱতে কৈছে যে যুৱকসকলক পঞ্চ প্ৰকাৰৰ মুকুতি প্ৰদান কৰোঁ। তেওঁলোকৰ কৰ্মৰ যিখিনি বাসনা অনুযায়ী সেই পঞ্চ প্ৰকাৰৰ মুকুতি কোনোবা এটা তেওঁলোকক স্থান দিওঁ। শালুক, সামীপ, শালুক, সাদৃশ্য আৰু মুখ্য এই পাঁচটা প্ৰকাৰৰ মুক্তি আছে। ভগৱানে এনেকুৱা কৃপা কৰে যে যদি শাৰীৰিক মুক্তি দিয়ে যে একে ৰূপতে বাস কৰিব পাৰিব, তাৰমানে বৈকুণ্ঠত প্ৰৱেশ কৰিব পাৰিব। বৈকুণ্ঠত প্ৰৱেশ কৰিলে সেইটো শাৰীৰিক মুক্তি এটা ব্যৱস্থা তেওঁ লাভ কৰিব। সাধাৰণভাৱে যেতিয়া বৈকুণ্ঠত প্ৰৱেশ কৰিব, বৈকুণ্ঠত প্ৰৱেশ কৰিব। তাৰপিছত উন্নত হৈছে সামীপ্য। সামীপ্য মানে ওচৰলৈ যাব পৰা। ভগৱন্তৰ এটা সিংহাসন থাকিব, কিন্তু বৈকুণ্ঠৰ এক মহা যি এক বৃহৎ এক কলেবৰ আছে, তাৰ ক্ষেত্ৰখনলৈ প্ৰৱেশ কৰিব পাৰিব, কিন্তু ভগৱন্তৰ ওচৰলৈ যাবৰ কাৰণে সামীপ্য মুক্তিৰ পাত্ৰ হ'ব লাগিব। গতিকে ভগৱন্তৰ ওচৰলৈ গৈ দৰ্শন কৰাই হওক বা কথা বতৰা কৰা হওক কিবা এটা প্ৰকাৰে তেওঁ সেইখিনি লাভ কৰিব পাৰিব। কিন্তু তাৰ ওপৰত যিটো মুক্তি সেইটো হৈছে শাৰীৰিক। ভগৱন্তৰ যিটো একে ৰূপে পায়। ভগৱন্তৰ চকু, কাণ, নাক, মুখ, দেহৰ ঘৰত এভৰিথিং কোনো কাৰণতে পাৰ্থক্যহীন এক অৱস্থা
লাভ কৰিব পাৰিব। সেইটো হৈছে শাৰীৰিক পথ। আৰু চতুৰ্থটো মুক্তি হৈছে সাযুজ্য। সাযুজ্য মানে কি? ভগৱন্তৰ লগত একে ৰূপ পাব, একে সমকক্ষ এটা মৰ্যাদা পাব। ভগৱন্তৰ যিটো জ্ঞান বুদ্ধি আছে তেওঁ সেইটো জ্ঞান বুদ্ধি পাব, কোনো কাৰণতে প্ৰাপ্ত হ'ব নোৱাৰে। গতিকে ঠিক তেনেকৈ সেইটো হৈছে সাযুজ্য, যোজনা কৰিব পৰা, একে কৰিলে ক'ব পৰা, একে শাৰীত থাকিব পৰা। তাৰ পিছতো হৈছে মুখ্য। এইটো হৈছে মুখ্য মানে মুক্তি। মুখ্য মানে কি? প্ৰভু ভগৱন্তৰ লগত লীন হৈ যায়, এক হৈ যায়। বাকী চাৰিটা মুক্তিত তেওঁ চাৰিটা ৰূপ লৈ ওচৰতে থকাই হওক, লগতে থকাই হওক বা দূৰতে থকা হওক, এনেকুৱা এটা পৰ্যায়ৰ মুক্তি। এই যিকোনো এটা মুক্তি পালেও জীৱবিলাকে এই নৰলোকলৈ মৰ্ত্যলোকলৈ অহাৰ সাৰ্থকতা লাভ কৰিব পাৰে। কিন্তু আজি ভগৱন্তে কৈছে যে মোৰ একান্ত নিৰ্গুণ ভক্তসকলে এই মুক্তি বাঞ্ছা তেওঁলোকে নকৰে, কাৰণ মোৰ গুণ লীলা কৰ্মত মোৰ মহত্বটো পাই যিমান আনন্দ লাভ কৰিছে সিমানতেই তেওঁলোকে সন্তুষ্ট। চিৰদিন চিৰকাল এনেকেই পোৱাৰ বাবে তেওঁ বাসনা কৰি থাকে। গতিকে সেইজন পৰম ভকতে মুখ্য বিচাৰে। এতিয়া প্ৰশ্ন কৰিছে, হে মাতৃ তুমি ক'ব পাৰা, যদি ভকতি কৰি যদি কোনোবা এটা যদি তেওঁ মানে মুক্তি নিবিচাৰে তেতিয়াহ'লে ভক্তি কৰি কি লাভ আছে? কিবা এটা কৰ্ম কৰিলে কিবা এটা পাব লাগে। তুমি নিৰ্গুণ ভক্তি কৰিলে তোমাৰ সেই নিৰ্গুণ ভক্তজনে মুক্তিও কামনা নকৰে, তেতিয়া ভক্তি কৰি কি লাভ আছে? তাৰপিছত প্ৰভু ভগৱন্তে নিজে উত্তৰ দিছে, সেই মাতৃ তুমি নুবুজিবা, তেওঁ মুক্তি নিবিচাৰিলে বুলি তেওঁ মুক্তি নাপায়। ভক্তিৰ আটাইতকৈ ডাঙৰ তাৎপৰ্যটো সেইটোৱে যে ভক্তি কৰ্ম কৰিলে ভক্তিৰ লগতে মুক্তিটো লাগিয়ে যায়। তেওঁ নিবিচাৰিলে মুক্তিটো পাবই, ক'ব লগাই নাই। গতিকে ভক্তিৰ ফলত সমস্ত কৰ্ম সাধন কৰিব পৰা ব্যৱস্থা হয়। কিন্তু যদিহে আমি সকামী ভক্তি কৰোঁ, সকামী ভক্তি কৰিলে আমি কোনো কাৰণতে আমি নিজেই ঈশ্বৰৰ প্ৰতি একাত্ম হ'ব পৰা অৱস্থালৈকে যাব নোৱাৰোঁ। নিজৰ অস্তিত্বটো সদায় সুকীয়া হৈ থাকে। কাৰণ মইহে কৰ্মটো কৰিম, মইহে ভোগ কৰিম, এনেকুৱা এটা ভাৱনা থাকে। কিন্তু নিষ্কাম ভক্তিজনে নিজৰ দেহৰ প্ৰতি মমতাই নাইকিয়া হৈ যায়। দেহটো আচলতে নাই ক'বই নোৱাৰে। মনটোৰ জৰিয়তে ভগৱন্তৰ লগত সম্বন্ধ কৰে, দেহটোৰ জৰিয়তে ভগৱন্তৰ লগত সম্বন্ধ তেওঁলোকৰ অনুভূতি নহয়। ইন্দ্ৰিয়বিলাকৰ জৰিয়তে মনত লগ হৈ গ'ল, মন ইন্দ্ৰিয় এক হৈ গ'ল, মনাত্মাৰ লগতে জীৱাত্মা যুক্ত হ'ল আৰু গৈ ক'ত ফল হ'ল? স্বয়ং ভগৱন্তৰ পৰমাত্মা মানে যুক্ত হৈ গ'ল। গতিকে দেহৰ প্ৰতি অভিমান নাইকিয়া হৈ গ'ল। গতিকে সেই পুণ্যাত্মাসকলৰ কাৰণত বহুমতীয়ে অকণমানো ভাৰ গ্ৰহণ কৰিব পৰা ব্যৱস্থাটো নাপায়। ভগৱানৰ স্বৰূপটো যেনেকৈ এই পাৰমাৰ্থিক মহাৰূপ, ভকতৰ সেই পাৰমাৰ্থিক মহাৰূপটো আহৰণ কৰে। গতিকে সেইকাৰণে মহাপাপীসকলৰ ভাৰ গ্ৰহণ কৰিবৰ কাৰণে পৃথিৱীয়ে সদায় দুখ পায়, কষ্ট পায়। কিন্তু ভকতসকলক, বৈষ্ণৱসকলক তেওঁলোকৰ ভাৰ আছে পৃথিৱীয়ে গমেই নাপায়। তেওঁলোকৰ মনাত্মাবিলাক ক'লে ঊৰ্ধগামী হয়, সদায় সেই ওপৰত ভগৱানৰ ওপৰত বৈকুণ্ঠৰ লগতে সম্বন্ধ থাকে। সেইকাৰণে তেওঁলোকৰ মন বুদ্ধি সমস্তবিলাক ঊৰ্ধগামী হোৱাৰ কাৰণে পৃথিৱীয়ে তাৰ বুজা কেতিয়াও অনুভৱ নকৰে। কিন্তু অন্তৰ্মুখী চিন্তা প্ৰকৃতিৰ মায়াৰ পৰা আঁতৰি যাবলৈ ইচ্ছা নকৰি প্ৰকৃতিতে সদায় ভোগ কৰি আনন্দ কৰি থাকিব পৰা অন্তৰ্মুখী যিবিলাক চিন্তাধাৰা, সেইবিলাকে সদায় চিন্তাবিলাকে অদুগামী হয়। অদুগামী হ'লে কি হয়? তাৰ ভাৰটো কৰিব, ভাৰটো ভূমিতেই কৰিব।
সহ্য কৰিব নোৱাৰে কিন্তু ভক্তৰ হাজাৰ হাজাৰ লক্ষ লক্ষ কোটি থাকিলেও অনুভৱ নকৰে যে মোৰ ওপৰত এনেকুৱা মহা ভাৰ আছে গতিকে এই প্ৰকৃতিকে দেখিছে নিৰ্গুণ ভক্তি ব্যৱস্থা সেইটো নিজৰ দেহৰ অভিমানী তেওঁলোকে পাহৰি যায় প্ৰকৃতিৰ মায়া তেওঁলোকৰ পৰা নাইকিয়া হৈ যায় গতিকে সেইকাৰণে নিৰ্গুণ ভক্তি কৰিলে সমস্ত আনন্দৰ ব্যৱস্থাবোৰ আহে এই তত্ত্বটোকে মাক দেৱভূতি কৰিছে কৃষ্ণ
মোৰ সমস্ত নিৰ্গুণ তত্ত্বখিনি তুমি যদি সেই শ্ৰৱণ কীৰ্তনৰ জৰিয়তে তুমি যদি বিচাৰিব পাৰা, তেতিয়াহ'লে নিশ্চয় তুমি এইখন বিষময় সংসাৰৰ পৰা ভাবিব লগা নহয়। গতিকে এইকাৰণে কৈ আছে, তুমি যাক দেখিবা তাকহে তুমি মানিবা। মইতো পৰম ব্ৰহ্ম বুলি কৈহে আছোঁ, মইতো নিজেতো ক'তো ৰূপ লৈ পেলাই থিয় হৈ থকা নাই। গতিকে মোক কেনেকৈ বিচাৰি পাবা? মোক দেখিলেহে তোমালোকে ভক্তি কৰিব পাৰিবা। গতিকে আজি সেই পাৰমাৰ্থিক মই জ্ঞান এতিয়া দিছে যে মই ক'ত আছোঁ, শক্তি হৈ মই ক'ত থাকোঁ, ক'ত তুমি মোক বিচাৰি পাবা, তাৰ দুটা স্থান এতিয়া তেওঁ আমাক নিৰ্ণয় দিছে। এই দুটা হৈছে কি? ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে অতি মান। মই ভকত আৰু প্ৰতিমা এই দুঠাইত মই সক্ৰিয় হৈ থাকোঁ। ভকতৰ অন্তৰত মই সদায় সজীৱ হৈ থাকোঁ। যিজন ভকতে সৰ্বক্ষণতে মোক ধ্যান কৰি থাকে, যিজন ভকতে সৰ্বক্ষণতে মোৰ গুণনাম কীৰ্তন তেওঁ কৰি থাকে, সেইজন ভকতত মই সৰ্বব্যাপী আছোঁ। তেওঁ দৰ্শন কৰা মানে মোক দৰ্শন কৰা, তেওঁ সেৱা কৰা মানে মোক সেৱা কৰা, তেওঁ ভক্তি কৰা মানে মোক ভক্তি কৰা। গতিকে মোক বেলেগে বিচাৰি ভক্তি কৰিব নালাগে, মোৰ ভকতজনক ভক্তি কৰিলেই মোৰ ভক্তিৰ সমস্ত মানে কৃপা পাই যাবা। আৰু এঠাইত কৈছে, তুমি প্ৰতিমাত মই জাগ্ৰত হৈ আছোঁ। সেই প্ৰতিমাত কি আছে? আন একো নাই, মই আছোঁ। কোনোবাই ক'ব পাৰে প্ৰতিমা হৈছে মৃন্ময় মূৰ্তি, তাত কি আছে? একো নাই। কিন্তু এই মৃন্ময় মূৰ্তিটোত কি আছে? ব্ৰহ্মময় মহাশক্তি নামৰ মহাতত্ত্ব। যিদিনাখনে তাত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰা হয়, সিদিনাখনেই প্ৰভু ভগৱন্তে জাগ্ৰত হৈ আছে। সেই প্ৰতিমা সি কাঠৰ হ'ব পাৰে, মাটিৰ হ'ব পাৰে, বা অন্যান্য যিকোনো এটা মানে জৈৱিক পদাৰ্থ হ'ব পাৰে, বা জড় পদাৰ্থৰ ৰূপ হ'ব পাৰে। কিন্তু যেতিয়ালৈকে প্ৰতিষ্ঠা নহয়, তেতিয়ালৈকে তাক কোনো গুৰুত্ব নিদিয়ে। খনিকৰে যেতিয়া বনাই থৈ দিয়া পুতলাকেইটা, মূৰ্তিকেইটা, খনিকৰ হাতত থকালৈকে কোনেও তাক সেৱা ভক্তি নকৰে। কৰে জানো? নকৰে। সি মাটিৰ পুতলা মাটি বুলিয়ে ভাবি দিলেও, কাঠৰ পুতলা কাঠ বুলিয়ে ধৰি লওঁ, যেনি তেনি আমি তাক লৈ আহিব পাৰোঁ। কিন্তু যেতিয়াই আমি গুৰু আসনত প্ৰতিষ্ঠা কৰাম, কোনোবা এজন ভকতৰ জৰিয়তে, নাম যজ্ঞৰ জৰিয়তে প্ৰভু ভগৱন্তৰ নামেৰে প্ৰতিষ্ঠা কৰিম, প্ৰতিষ্ঠা কৰাৰ মুহূৰ্তৰ পৰাই বিষয়ৰ মলত মত্ত হৈ থকা আমি সমস্তে নীলগৰ পৰাই তেওঁক দৰ্শন কৰিবলৈ বাধ্য হ'ব লাগিব। সেই ঈশ্বৰৰ গুণ নাম তত্ত্বৰ মহিমাৰ লগত যিসকলৰ জড়িত আছে, তেওঁলোকে প্ৰতিষ্ঠা যিহেতু কৰিব পৰা এটা ক্ষমতা তেওঁলোকে পাইছে, সেইসকলে বিনা দ্বিধাই তেওঁক চলি যাব পাৰে। বাকী সমস্তে আমি কেতিয়াও কোনো কাৰণতে তেওঁক স্পৰ্শ কৰাটো দূৰৰে কথা, ওচৰলৈ যাবলৈ আমাৰ মন সংকুচিত হৈ যাব। কিয়? কাৰণ এটাই যে আমাৰ পাপবোধবিলাক আছে, অহংকাৰবোধবিলাক আছে। আমি নিজক নিজে দেখি আছোঁ, আনে আমাক দুখী বুলি ক'ব নালাগে, কিন্তু নিজৰ আত্মজ্ঞান বুদ্ধিত মই নিজেই দুখী বুলি মই প্ৰমাণ পাই আছোঁ। কিন্তু আমি যে মলমতি, অজ্ঞানী, অহংকাৰী, সেইকাৰণে আমাৰ দুখটো আমি আনৰ আগত কেতিয়াও স্বীকাৰ নকৰোঁ। এইখিনিতেই আমি পাক লাগি আছোঁ। কিন্তু যেতিয়াই আমাৰ এই জ্ঞান বুদ্ধিটো শুদ্ধ হ'ব, শুদ্ধ বুলি কৈছোঁ যে মোৰ দুখ আছে, মই যাব নোৱাৰোঁ, তাৰমানে এটা কথা, তাত যে ঈশ্বৰ আছে, ঈশ্বৰে তাৰ নিজৰ শক্তিটোৰে সমস্তকে যে কৃপা কৰি আছে, কাৰণ সি অন্য একো নাই। গতিকে সেই জীৱন্ত মূৰ্তিটো প্ৰভু ভগৱন্তে কৈছে যে মই তাতে প্ৰাণ প্ৰতিষ্ঠা হৈ আছোঁ। তাক দৰ্শন কৰা আৰু মোক সেৱা ভক্তিৰে সুন্দৰভাৱে কৃষ্ণ, জয় কৃষ্ণ, গোবিন্দ কৃষ্ণ, মোক সেৱা কৰা, পূজা কৰা, তেতিয়াই মোৰ কৃপা পাবলৈ সমৰ্থ হ'বা।
এই তত্ত্বতে কথাখিনি সুন্দৰভাৱে কৈছে যে সমস্ত ভূততে মোক দেখিবে কমনে বীৰকত হৈয়া সংগ এৰিবে যাব। তেতিয়া কি হ'ব যে প্ৰভু ভগৱন্তৰ যিটো আত্মশক্তি অকল মোৰ দেহতে নহয়, সমস্ত দেহতে আছে, সমস্ত জীৱতে আছে। যত জীৱ জংগল কীট পতংগম অগ নগ জগতে কায়া, সমস্ত জীৱতে স্থানৰ হওক জংগম হওক সমস্ত প্ৰকৃতিৰ সম্পদতে প্ৰভু ভগৱন্তৰ শক্তিটোকে তেওঁ যেতিয়া দেখা পাব, কোনো বস্তুৰ প্ৰতি জীৱৰ প্ৰতি কেতিয়াও অনাদৰ কৰিব নোৱাৰে। সেইকাৰণে মানৱ গুৰুজনাই কৈছে কুকুৰ চিগালোক গদৰ গৰু আত্মনাম জানিয়া সবাক কৰি কৰিবা প্ৰণাম। কুকুৰ শিয়াল গাধক ঠেঙত ধৰি সেৱা কৰিবলৈ কোৱা নাই, কিন্তু কুকুৰ শিয়াল গাধকটোৰ অন্তৰত যে আত্মাটো প্ৰভু ভগৱন্তে আছে। কিবা এটা তেওঁ কৰ্ম দুখৰ কাৰণে আজি তেওঁ কুকুৰ হৈছে, গাধ হৈছে, শিয়াল হৈছে, অন্যান্য জীৱ হৈছে। গতিকে এই ব্ৰহ্মময় শক্তিটোৰে প্ৰভু ভগৱন্তে এতিয়া সকলো জীৱৰ লগতে ক্ৰিয়া কৰি আছে। সেইকাৰণে সেই তত্ত্বটোকে এতিয়া ধাৰণ কৰি সবাৰ প্ৰতি কি কৰিব দিছে, শ্ৰদ্ধা কৰিব দিছে, ভক্তি কৰিব দিছে, মনেৰে সৈতে কৰিব দিছে। কেতিয়াও আপুনি ব্যৱহাৰিকভাৱে শ্ৰদ্ধা ভক্তি কৰিবৰ কাৰণে কোৱা হোৱা নাই। আপুনি যদি মনটো শুদ্ধ কৰি হিংস্ৰ জীৱ জন্তুৰ সন্মুখলৈকো যদি যাব লগা হয়, হিংস্ৰ জীৱ জন্তুৱে আপোনাক বাট এৰি দিব, আপোনাক খেদি নাহে। কিন্তু আপোনাৰ যদি এটা মনত পাপবোধ আছে, অহংকাৰবোধ আছে, ভয় আছে, শংকা আছে, আপুনি কাৰোবাক যদি কেতিয়াবা যদি আপুনি অন্যায় কৰি থৈছে, তেতিয়াহ'লে আপুনি কেতিয়াও নিজেই অকলশৰে এনেকুৱা নিৰ্জন ঠাইত আপুনি বাঘ ভালু কিয় একো নোহোৱা জেগালৈকেও আপুনি অকলে যাব নোৱাৰে। কাৰণটো কি যে আমাৰ অন্তৰত এটা পাপবোধ আছে, ভয়বোধ আছে। কাৰোবাক আমি অত্যাচাৰ কৰি লৈছোঁ, কাৰোবাক আমি কেতিয়াবা আমি হয়তো অন্যায় কৰি লৈছোঁ। গতিকে আমাৰ মনত ভাৱ আছে যে কোনোবা জীৱক যদি মই আজি যদি অন্যায় কৰি দিছোঁ, সুবিধা পালে মোকো তেওঁ অন্যায় কৰি দিছোঁ। এই পাপবোধৰ কাৰণে আমি ভক্তবোধৰ কাৰণে আমি অকলে অকলে ওলাব নোৱাৰোঁ। কিন্তু যদি একান্ত ভগৱন্তক আমি যদি নামত লৈ তেওঁ মূৰ্তিটোক লৈ আমি যলৈকে নাযাওঁ, কিন্তু আমাৰতো ভয় আৰু শংকা কৰিবলৈ কথাই এইটো দেহটোতো মোৰ নহয়, ভগৱন্তে দিয়া দেহ। এই জ্ঞানটো যদি আমি শুদ্ধভাৱে লওঁ, তেতিয়াহ'লে এই দেহটো কোনোবাই ক্ষতি কৰিব, মাৰিব, কিবা কিবি কৰিব, আক্ৰমণ কৰিব, এনেকুৱা ভাৱনাবিলাক আমাৰ কোনো কাৰণ এই আজি নিগুণ ভক্তি, নিগুণ সত্তাৰ এক এক উদাহৰণ এতিয়া সুন্দৰভাৱে দিছে। গতিকে এই তত্ত্বখিনি দিয়াৰ অৰ্থ এটাই, দেৱভূতি তুমি যে ভয় কৰি আছা সংসাৰ কেনেকৈ চলি, ভয় কৰিব নালাগে। নিৰ্গুণ ভক্তি তত্ত্ব লোৱা, নিৰ্ভয়ে তুমি সংসাৰত আনন্দ মনেৰে ভগৱন্তৰ নাম কীৰ্তন কৰি তৰি যোৱা। এই জ্ঞান তত্ত্বটো অকল দেৱভূতিক দিয়া নাই, দেৱভূতিক দিয়াৰ চলৰে আমাক প্ৰত্যেককে প্ৰকৃতিৰ মায়াত মজি থকা সকলকে আমাক এই মহাজ্ঞানটো প্ৰদান কৰি গৈ আছে। সমস্ত ভূততে মই আছো ক্ষণে অমোহ অবজ্ঞায়তি
পরেছিতো জানে ওরা বেদমন্ত্র প্রতিমত করর্ষণ অনহি তার ফল কিছু হবে এই সংসাৰত আমি যেহেতু জীৱবিলাকৰ লগতে আমি সংসাৰ কৰি থাকিব লাগে নহয় জানো সমস্ত জীৱবিলাকৰ মাজতে আমি কৰ্ম কৰিব লাগিব গতিকে সেইকাৰণে নিৰ্গুণ ভকতিৰ তত্ত্ব যিসকলে লাভ কৰিব বিচাৰে সেইসকলে জীৱবিলাকৰ জৰিয়তে নিজকে তিনিটা স্তৰৰ মাজত কল্পনা কৰিবলৈ দিছে তিনিটা স্তৰ কি সেই তিনিটা স্তৰ ভিতৰত আটাইতকৈ মাজত নিজকে সদায় নিৰ্ণয় কৰিবলৈ কৈছে নিজতকৈ ওপৰত যিজনক যিহেতু স্তৰ কোৱা হৈছে উত্তম আৰু নিজৰ লগত থকাটো হৈছে সাম্য সমান আৰু নিজতকৈ যিবিলাক তলত সেইবিলাকক কোৱা হৈছে অধম তিনিটা স্তৰ প্ৰথম দ্বিতীয় তৃতীয় নিজক সদায় মাজত কল্পনা কৰিবলৈ কোৱা হৈছে কৰি ওপৰৰ আৰু তলৰ উত্তম আৰু অধম দুইটা শ্ৰেণীৰ লগত আমাৰ কেনেকুৱা সদ্ভাৱ হ'ব লাগে এই সুন্দৰ তত্ত্বটো দিছে যে উত্তমত আমি শতকান কৰিব লাগে আমাতকৈ যিসকল শ্ৰেষ্ঠ গুৰুস্থানীয় যিসকল লোক সেইসকলক আমি দেৱতুল্য জ্ঞান কৰি গুৰুতুল্য জ্ঞান কৰি তেওঁলোকক আমি সেৱা কৰিব লাগে সৎকাৰ কৰিব লাগে সদায় তেওঁলোকক পূজা কৰিব লাগে এনেকুৱা এটা ভাৱনা আমাৰ থাকিব লাগিব আৰু নিজৰ লগত সমকক্ষ বুলি ভবা যিসকলৰ লগত আমি সদায় মিত্ৰতা বা মৈত্ৰীৰ ভাৱনাবিলাক ল'ব লাগিব বন্ধু ভাৱাপন্ন এটা ৰূপ ল'ব লাগিব উচ্চ নিচ ভেদাভেদ এই বিষয়ত কেতিয়াও থাকিব নোৱাৰিব আৰু নিজতকৈ যিবিলাক একেবাৰে নিৰীহ প্ৰাণী সেইবিলাক অতি দিনহীন বুলি ভাবা যায় যাক অধম শ্ৰেণী বুলি কোৱা যায় সেইসকলৰ প্ৰতি আমাৰ দয়া থাকিব লাগিব মৰম থাকিব লাগিব এনেকুৱা ভাৱনা ল'লে এই সংসাৰত আমি কেতিয়াও কাৰোৰ পৰা আমি শত্ৰুতাৰ বা ঈৰ্ষা হিংসা অসূয়াৰ বলি হ'ব লগা নহয় তাৰমানে গোটেই সংসাৰখন আমি ভক্তিৰ ব্যৱস্থাৰ মাজতে আমি বান্ধি ৰাখিব পাৰিব লাগিব কোনো জীৱক আমি শত্ৰু জ্ঞান কৰিব নোৱাৰোঁ গতিকে আধ্যাত্মিক দিশত এইটো কথা আহিব যিসকল মনুষ্য আমি কিন্তু মনুষ্য আকাৰত আছোঁ যেতিয়া হয়নে নহয় আমি একেটা শাৰীত ধৰিলে কোনো মনুষ্যক আমি কেতিয়াও উচ্চ নিচ ভেদ ভাৱ এইবিলাক আমি ধাৰণা কৰিব নোৱাৰিম আমি সমমৰ্যাদা মৈত্ৰীৰ ভাৱনাৰে আমি প্ৰত্যেকৰে অন্তৰৰ লগত অন্তৰ মিলাবলৈ যত্ন কৰিব লাগিব আৰু আমাতকৈ শ্ৰেষ্ঠ যিসকল দেৱতা দেৱপুৰুষসকল তেওঁলোকক আমি সদায় সেৱা পূজা কৰিব লাগিব গুৰুসকলক কেতিয়াও আমি নিজৰ মনুষ্যৰ শাৰীত ৰাখিব নোৱাৰোঁ কাৰণ সেইজনে হৈছে দেৱৰ দেৱ পৰম দেৱ প্ৰভু ভগৱন্তৰ শ্ৰীমূৰ্তি নহয় জানো বাৰু তাকে কৈছে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱা মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ গতিকে সেইজন গুৰু যাৰ পৰা এটা আমি জ্ঞান পাইছোঁ যাক আমি কিবা নহয় কিবা এটা প্ৰকাৰে তেওঁ আমি পূজা কৰিছোঁ মান্যতা কৰিছোঁ সেইসকলৰ পৰা আমি সদায় আশীৰ্বাদ পাম কৃপা পাম আৰু যিসকল মনুষ্যতকৈ নিজ জীৱ 84 লক্ষ জনীৰ ভিতৰত একমাত্ৰ মনুষ্য জীৱটোৱেইটো শ্ৰেষ্ঠ বাকী সমস্ত জীৱবিলাকক যিহেতু আমি দিনহীন এক জীৱ বুলি জ্ঞান কৰি কৰ্মটোকৰ ফলতহে মনুষ্য কোনো নাপায় অন্যান্য জীৱ জন্তু হ'ব লগা হৈছে গতিকে তেওঁলোকৰ প্ৰতি আমাৰ দয়াৰ যিটো ভাৱ সেইটো থাকিব লাগিব আৰু এই সমস্ত ধাৰণা লৈ ভগৱন্তৰ গুণানুকীৰ্তন আমি ক'ত কৰিব লাগিব সাধু সংগত
কৰিব লাগিব। সাধু সংগত কেতিয়াও বিষয়ৰ ব্যৱস্থাবিলাক নাথাকে। ভগৱন্তৰ গুণানুকীৰ্তনটো শ্ৰৱণ কীৰ্তন কৰি থাকে, তাত কেতিয়াও পোৱা নোপোৱা লাভ লোকচানৰ চিন্তা চৰ্চা কেতিয়াও তাত নচলে। গতিকে সেইকাৰণে অনায়াসে সেই সমস্ত ভগৱন্তৰ ভক্তসকলৰ লগত যদি আমি সংগ কৰোঁ, আমাৰ চিত্ত কি হৈ যায়? নিৰ্মল হৈ যায়। চিত্ত নিৰ্মল হৈ যোৱাৰ লগে লগে কি হৈ যায় জানে? পুষ্পৰ সুঘ্ৰাণজনৰ প্ৰৱেশে নাখাতক, এমতে যোগীৰ চিত্ত প্ৰৱেশে আমাতক। যেতিয়া আমাৰ চিত্তটো শুদ্ধ হৈ যাব, সুগন্ধি ফুল চন্দন ধূপৰ গোন্ধতা যেনেকৈ নাকৰ বিন্ধাই দি যোৱাৰ লগে লগে গোটেই চিত্তত প্ৰৱেশ কৰি দিয়াৰ মুহূৰ্তত কিমান মধুময় আনন্দময় এক অনুভূত আহে। তদ্ৰূপ সেই একান্তভাৱে শুদ্ধ চিত্তত প্ৰভু ভগৱন্তৰ নামৰ তত্ত্বটো যেতিয়া আমি কৰ্ণপথেৰে শ্ৰৱণ কৰি ভিতৰলৈ যেতিয়া প্ৰৱেশ কৰি লগে লগে সেই প্ৰভু ভগৱন্তৰ গুণৰ মহত্বৰ লীলাই হৃদয়ত যেতিয়া মানে ক্ৰিয়া কৰিব, ক্ৰিয়া কৰাৰ লগে লগে আমি আনন্দৰ শব্দবিভূত হৈ যাওঁ। প্ৰভু ভগৱন্তৰ সেই মুখখন দেখা পোৱাৰ লগে লগে সকলোৰে অন্তৰত বিষয়ৰ সমস্ত বেদনাবিলাক নাইকিয়া হৈ যায়। যেনেকৈ সৰু ল'ৰা এটাই থুনুক থানাক মাত দিব পৰা ল'ৰা এজনে, শিশু এজনে যেতিয়া তেওঁ যেতিয়া হাঁহি মুখে আনন্দমনে যেতিয়া আমালৈ চাই দৌৰি আহিব, ইমান সাংসাৰিক কৰ্ম বিষয়ৰ যন্ত্ৰণাত লাল কাল হৈ আৰু দুখে ভাগৰ জৰ্জৰিত হৈ অহা সমস্ত দুখ ভাগৰ সেই নিৰ্মল অন্তৰৰ শিশুটোৰ মুখখনৰ হাঁহিটো দেখা পোৱাৰ লগে লগেই সমস্তবিলাক আমাৰ হৰণ হৈ যায়। তদ্ৰূপ সেই ভগৱন্তৰ ৰূপ আৰু ৰস যেতিয়াই সাধুৰ সংগত সাধুৰ মুখৰে আমি সেই কীৰ্তনটো আমি শুনিম, তাৰ নিৰ্মল যিটো পৰশ ধূপ চন্দনৰ গোন্ধ তুলসীৰ গোন্ধ সমস্তবিলাকৰ এক মহা শক্তি যেন আমি লাভ কৰি আমি আনন্দময় এটা ৰূপ পাম। এই তত্ত্বটো এতিয়া কৈ আছে। তাৰ বাহিৰে কৈছে চাওক, সমস্ত ভূততে মই আছো সৰ্বক্ষণে, মোক অৱজ্ঞা কৰি আতি যিটো জনে, বেদ মন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নাহি তাৰ ফল কিছু সবে বিলম্ব। জানি ল'বা, মই সমস্ত ভূততে মই আছো, সৰ্বক্ষণতে মই সমস্ত জীৱৰ লগতে মই আছো। তথাপিও যদি মোক অৱজ্ঞা কৰি কোনোবাই যদি দেৱ পূজা কৰে, বেদ মন্ত্ৰ কৰে, নানান ধৰণৰ যজ্ঞ কৰে, পূজা কৰে, মিছাই তেওঁলোকে সেইবিলাক কৰ্ম কৰি মৰে, কোনো লাভ নাপায়। কাৰণ জীৱৰ প্ৰতি যেতিয়া হিংসা কৰিব, অনাদৰ কৰিব, মোক হিংসা কৰা হৈ যায়। যিটো জীৱক তেওঁ মাৰিব, সেইটো জীৱৰ ভিতৰত কোন আছে? তোমাৰ হৃদয়ত যেনেকৈ মই পৰমাত্মা ৰূপে আছো, সেইটো জীৱৰ হৃদয়তো মই পৰমাত্মা ৰূপে আছো। গতিকে তেওঁক বধ কৰি মোকটোতো বধ কৰিব নোৱাৰা, কিন্তু তেওঁক বধ কৰাৰ লগে লগে কি হ'ল? তেওঁ শৰীৰটো নষ্ট কৰি দিয়াৰ লগে লগে কি হ'ল? মই তাত থাকিব নোৱাৰা হৈ গ'লো। গতিকে থাকিব নোৱাৰা হোৱাৰ কাৰণে মইতো বিতুষ্ট হ'বই লাগিব, নহ'ব জানো? মই শান্তিৰে য'ত শুই আছো, যিটো গৃহত মই আজি সুখনিদ্ৰা কৰিব লাগে, তাত যদি কোনোবাই আহি ৰাতিয়ে অন্ধকাৰৰ সুযোগ লৈ যদি তাতে যদি অগ্নি সংযোগ কৰি দিয়ে, মই জানো শান্তিৰে থাকিব পাৰিম জানো? যিজনে এইটো কৰ্ম কৰে তেওঁৰ ওপৰত জানো মই জানো ৰুষ্ট নোহোৱাকৈ থাকিম জানো? হয়তো মোৰ শক্তি নাই কাৰণে সেইসকলক মই জোকাই ল'ব নোৱাৰিব পাৰোঁ, কিন্তু মনৰ ভিতৰত থকা যিখিনি অসন্তুষ্টি বেদনা এইখিনিতো কোনো কাৰণতে নাইকিয়া হৈ নাযায়। তদ্ৰূপ সেই কথাটোৱে কৈ আছে যে সমস্ত ভূততে মই আছো, অথচ সেই জীৱবিলাকক যদি কোনোবাই যদি অৱজ্ঞা কৰে, মোক অৱজ্ঞা কৰা হয়, তাৰ বিপৰীতে যদি মোৰ কৃপা পাবৰ কাৰণে য'তে ত'তে যাগ যজ্ঞ পূজা হোম বিধিমতে কৰ্মখিনি কৰে, একো ফল তেওঁলোকে নাপায়। আজি স্বয়ং প্ৰভু ভগৱন্তে নিজেই মাতৃদেৱভূতি এই কথাষাৰ কৈ আছে। প্ৰভু কিবা এটা ক'ম বুলি ভাবিছে? জয় কৃষ্ণ। এতিয়া ভকতি ভাৱটো বহুত
আৰু তেওঁ পাপ কেনে বিনাশ কৰে সেই আমি চিন্তা ভক্তি ভাৱ জগাবলৈ এটা পশু বধ কৰিবলৈ সময়ত কণ্ঠুৰ হ'ব লাগে মানে কৃষ্ণ হে প্ৰভু ভয় হ'ব লাগে কৃষ্ণ বুজি পালোঁ প্ৰভু কিন্তু ভকতি ভাৱ নহয় তাত অহংকাৰ ভাৱ হয় কিন্তু দেখাত ভকত তাৰ লক্ষণসমূহ ভকত হয়নে নহয় মোক জনাব লাগে কৃষ্ণ বৰ সুন্দৰ বিষয়খিনি আমি আলোচনা কৰি আছোঁ আগতীয়াকৈ হ'লেও আপোনাৰ প্ৰশ্নটোৰ মাজতে সোমাই আছে উত্তৰখিনি বাৰু যি কি নহওক আমি যদি ভকতি কৰিব লাগে কৈ আছোঁ ভকতি কৰিব লগা হ'লেতো জীৱ হিংসা কৰিব নালাগে নেলাগে হয় গতিকে বেলেগক মাৰা হত্যা কৰা এইবিলাক কথা ভাৱনাবিলাক আমাৰ ক'ব পাৰে বিষয়ৰ সংসাৰৰ লগত যেতিয়া আমাৰ ভোগৰ বাঞ্ছা থাকে তেতিয়াহে আমাক এইবিলাক অজ্ঞানতাৰ আশ্ৰয় আমি ল'ব লগা হৈ যায় নহয় জানো বাৰু গতিকে এইটো ভকতি হ'ব নোৱাৰে কিন্তু এটা কথা ঠিক ভকতি তাতো হয় কেতিয়া হয় জানে যদি আপোনাৰ এই মাংস বিক্ৰী কৰা সেই বৃত্তিটো কি বুলি কয় ব্যাধ ব্যাধেও যদি কৃষ্ণৰ গতি পাব পাৰে তেতিয়াহ'লে ব্যাধে কি ৰূপত সেই কৰ্মটো কৰি আছে চিন্তা কৰি চাব দেই প্ৰভু ভগৱন্তৰ নাম লৈ যিটো কৰ্ম তুমি কৰা সেই কৰ্মত দায় দুখ নধৰে কিন্তু প্ৰভু ভগৱন্তৰ নাম নলৈ তুমি যিটো কৰ্ম কৰা সেই কৰ্মটো কেতিয়াও ভগৱন্তৰ কৰ্ম হ'ব নোৱাৰে সেই কৰ্মটোৱে আপোনাৰ আত্মবুদ্ধিক অহংকাৰহে কৰি থয় অহংকাৰৰ যিটো ভাৱ এই ভাৱে কেতিয়াও ভগৱন্তক পাব নোৱাৰে সেই অহংকাৰটো তুমি শুদ্ধি কৰি ভগৱন্তক তুমি অৰ্পণ কৰিব লাগিব চাবলৈ গুৰুসকল সেই ব্যাধজনেও যদি মাংস বিক্ৰী কৰি জীৱন ধাৰণ কৰা ব্যাধজনেও যদি ভগৱন্তক পাব পাৰে তেওঁ কি কৰ্ম কৰিছিল চাওক প্ৰতিটো কৰ্মতে প্ৰতিটো ক্ষেত্ৰতে তেওঁ নিজৰ অনুভৱটো তেওঁ অনুভৱ কৰা নাই যে মই এইটো কৰ্ম কৰিছোঁ তেওঁ বিষয়ৰ সূত্ৰে তেওঁ যিটো কৰ্ম কৰিবৰ কাৰণে ভগৱন্তে দিছে সেই কৰ্মটো কৰিবলৈ যাওঁতে তেওঁ ভগৱন্তৰ নাম যদি হাজাৰ বাৰ লৈ আছে ভগৱন্তৰ কৰ্ম কৰিবৰ কাৰণে যদি হাজাৰ বাৰ তেওঁ যি কৰ্ম নকৰক কিয় বাধ্য হৈছে ভগৱন্তে কৈছে সেইটো কৰ্ম কেতিয়াও দুখ হ'ব নোৱাৰে তোমাৰ জৰিয়তে যিটো অপকৰ্ম হৈছে সেই অপকৰ্ম কোনে কৰিছে মইহে কৰিছোঁ মোৰ নাম লৈ তুমি যদি জীৱ হত্যা কৰিছা সেইটো জীৱ হত্যা হোৱা নাই জীৱ মুক্তি হৈছে গতিকে চাওক আমি এই গুণময় কৰ্মখিনি কৰিবলৈ যাওঁতে আমি কত জীৱ বধ কৰিছোঁ কিন্তু বধ কৰাৰ জানো আমাৰ অনুশোচনা হৈছে জানো নাই নহয় আমি যে প্ৰসাদমুঠি আগুৱাই দিওঁ প্ৰসাদমুঠিত কি থাকে ব্ৰহ্মবীজটো থাকে না নাথাকে তাৰ পৰা এটা বীজ হ'ব বীজটোৰ পৰা গছ হ'ব গছৰ পৰা আকৌ গুটি হ'ব গুটিৰ পৰা সংসাৰ এনেকৈ সংসাৰখন চলি আছে আমি সেই ব্ৰহ্মবীজৰ সেই প্ৰসাদৰ যিটো লোক মাহকেইটাক আমি কি কৰিলোঁ তাক আমি প্ৰভু ভগৱন্তৰ ওচৰত নিবেদন কৰাৰ চলেৰে তেওঁক বধ কৰিম নহয় জানো বাৰু আমি কলপাতখন কাটিলোঁ তামোলটো কাটিলোঁ ফলাহাৰ বস্তুকেইটা আমি কাটিলোঁ তাত কি আছে ব্ৰহ্মবীজ আছে যিটো ফল গছ মাটিত বায়ু পানী মাটি লগ হোৱাৰ লগে লগে সি পোখা মেলিও তাৰ নিজৰ ব্ৰহ্মশক্তিটো প্ৰচাৰ কৰিব আমি তাক কি কৰিলোঁ নাশ কৰিলোঁ কিন্তু আমি জীৱ হত্যা কৰি আছোঁ কিন্তু এই জীৱ হত্যাটো কাৰ কাৰণে কৰি আছোঁ প্ৰভু ভগৱন্তৰ নামেৰে তাক কি কৰি আছোঁ তাক আমি প্ৰভু ভগৱন্তক অৰ্পণ কৰি আছোঁ অৰ্পণ কৰাৰ ফলত কি হয় হয় তেওঁলোকৰ যদি মৃত্যু হৈছে ভগৱন্তক পাই তেওঁলোকে ভগৱন্তৰ চৰণত নামৰ জৰিয়তে তেওঁলোকক কি কৰিছোঁ শুদ্ধ কৰি এই সংসাৰৰ পৰা এক প্ৰকাৰ প্ৰভু ভগৱন্তে আমাৰ যদি মুক্তিহে কৰাই গৈছে কিন্তু যিটো জীৱক আমি ভগৱন্তৰ ওচৰত সমৰ্পণ কৰিব পৰা নাই সেইটো জীৱক বধ কৰাটো আমাৰ অধিকাৰ নাই বিষয়টো আহি সেইখিনিতে কিয় আমি এতিয়া মাছ মাংস খাই আছোঁ আমি ঈশ্বৰক দি পেলাই মাছ মাংস খাইছোঁ নেকি নাই খোৱা যদি খাইছোঁ তেতিয়াহ'লে তাৰ এটা ফল হ'ব হয়নে নাই ৰজাবিলাকে কি কৰিছিল ৰজাবিলাকে যে আপোনাৰ নিৰ্ভয় কৰিবলৈ গৈছিল তেওঁলোকে যে পশুবধ কৰিছিল
পশুবধ এনেকুৱা নাই, পশুবধ কৰিবলৈ যাওঁতে পশুবধৰ ধাৰণাটো অহা নাই যে ব্ৰাহ্মণক তেওঁলোকে কি কৰিব লাগিব, মহাভোজন কৰাই তৃপ্ত কৰাব লাগিব। ব্ৰাহ্মণে মৃগ মাংস খাই ভাল পায়, গতিকে ব্ৰাহ্মণ তুষ্ট হ'লে ব্ৰহ্ম তুষ্ট হ'লে জগত তুষ্ট হয়। এনেকুৱা এটা ক্ষত্ৰিয় ধৰ্ম ৰক্ষা কৰি ব্ৰাহ্মণক পূজা কৰিবৰ কাৰণে, পূজা দিবৰ কাৰণে ৰজাই নিজেই স্বীকাৰ কৰে। নিজে স্বীকাৰ কৰাৰ অৰ্থটো সেইটোৱে যে ব্ৰহ্ম ধাৰণাক লৈ ব্ৰহ্মভোজনৰ কাৰণে চিন্তা কৰিহে কি কৰে, যজ্ঞ কৰে বা তপ কৰে বা জীৱ হত্যা কৰে। কিন্তু পৰীক্ষিতে বিনা ব্ৰাহ্মণক দান দিয়াৰ ব্যৱস্থাখিনি নকৰি যেতিয়া আপোনাৰ মৃগয়াই কৰিবলৈ গৈছিল তেতিয়া তেওঁ কণীয়ে পালে, হয়নে নহয়? বিষয়টো আহিল সেইখিনিতে। গতিকে এনেদৰে আমি কৰ্মখিনি কৰিব লাগিব। আৰু এতিয়া বেদ সুন্দৰভাৱে ইয়াত কৈছে, তুমি বেদ মন্ত্ৰ উচ্চাৰণ কৰি যাগ যজ্ঞ পূজা হোম বলি বিধান দি নানা দেৱতাক যদি তুমি পূজাও কৰা, সেই পূজাই কেতিয়াও কাম নহয়। এই কথাটো আমাক সুন্দৰভাৱে ব্যক্ত কৰিছে কৃষ্ণ। ঠিক তেনেদৰে শ্ৰীকৃষ্ণ গীতা শ্ৰীকৃষ্ণই অৰ্জুনক সুকিয়াই দিছিল যে কাৰোবাক হত্যা কৰিবলৈ হ'লে ঈশ্বৰ নাম লৈ হত্যা কৰিব লাগিব। তেনে কৰিছিল নেকি? নাই কৰা। নাই, কুৰুক্ষেত্ৰৰ ৰণত তেনেকৈ কৰা নাছিল। নাই কৰা। এটা কথা হৈছে কি, যিটো ধৰ্মৰ কথা কৈ আছে দেই, যিটো আপোনাৰ স্বধৰ্ম ৰক্ষা কৰে, সেই স্বধৰ্ম ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্ৰাহ্মণ ক্ষত্ৰিয় ক্ষুদ্ৰ আৰু বৈশ্য চাৰিটা জাতিৰ ভিতৰত অৰ্জুনক কৈছে ক্ষত্ৰিয় জাতি। ক্ষত্ৰিয় জাতি হিচাপে তুমি যুদ্ধ কৰিব লাগিব, কিন্তু যুদ্ধ তুমি কাৰ কাৰণে কৰিব লাগিব? ন্যায়ৰ কাৰণে কৰিব লাগিব। যুদ্ধ কাৰ কাৰণে কৰিব লাগিব? অন্যায়ৰ বিৰুদ্ধে কৰিব লাগিব, হয়নে নহয় বাৰু? ন্যায় প্ৰতিষ্ঠা, অন্যায়ৰ বিনাশৰ কাৰণে যদি তুমি ঈশ্বৰৰ নাম লৈ যদি যুদ্ধ কৰা, তাত কোনোবা মৰিছে বাচিছে চিন্তা কৰিব লগা নাই। এই সংসাৰত আমি কাকো মাৰিবও নোৱাৰো, কাকো আমি তাৰিব নোৱাৰো। সেইকাৰণে অৰ্জুনৰ মনত যিটো অহংকাৰ আছিল যে মই মাৰিম, মই যুদ্ধ কৰিলে সমস্তবিলাক মৰিব, গতিকে মই যে মাৰিম, এই মাৰাৰ ফলত মোৰটোতো পাপ লাগিব, গতিকে মোৰটোতো মানে জ্ঞাতিবধৰ মানে গুৰুবধৰ মহাপাপ লাগিব, মই জানি বুজি মই কিয় পাপ কৰিম? তেতিয়াহে আধ্যাত্মিক তত্ত্বপ্ৰভু ভকতে কৈছে, এই সংসাৰ কোনে কাক মাৰে? কৰ্মফল ভুগিবৰ কাৰণে এইখন সংসাৰত কৰ্ম কৰিবৰ কাৰণেহে এটা এটা ৰূপ ল'ব লগা হয়। তোমাক যে আজি মই মাৰিবৰ কাৰণে কৈছো কিয় জানা? কাৰণ তুমি যে ক্ষত্ৰিয় হিচাপে জন্মগ্ৰহণ কৰিলা, তুমি যে ব্ৰাহ্মণ হৈ জন্মগ্ৰহণ কৰিব পাৰিলাহেঁতেন, কিয় নকৰিলা? তোমাৰ পূৰ্বজন্মৰ কিবা এটা সংস্কাৰ সূত্ৰে এইবাৰ তুমি মনুষ্য ৰূপে জন্মগ্ৰহণ কৰিছা ক্ষত্ৰিয় বংশত, ক্ষত্ৰিয় ধৰ্ম ৰক্ষা কৰি। এতিয়া তুমি কিমান অন্যায় অত্যাচাৰ সহ্য কৰি আছা। এজন প্ৰকৃত ধাৰ্মিক লোকে, এজন প্ৰকৃত কৰ্মঠ লোকে, ক্ষত্ৰিয় লোকে অন্যায় কেতিয়া সহ্য কৰিব নোৱাৰে? এই কথাটোৱে সত্য। তুমি যুদ্ধ যদি তুমি অন্যায় কৰিব খোজা নাই, তোমাক যে অন্যায় কৰি আছে, তোমাক যে মাৰিবলৈ আহিছে, তুমি নিজকে ৰক্ষা নকৰিবা নেকি? বিষয়টো আহিল সেইটো যে তুমি কিমান অন্যায়ৰ সন্মুখীন হৈ থাকিবা। এই যে পঞ্চ প্ৰকাৰ আটাতায়ী কথাটো ইয়াৰ আগতে উল্লেখ কৰিছে যে সমস্তবিলাক আটাতায়ী গুণ এই কৌৰৱৰ আছে। আৰু তুমি এতিয়া বিধিগতভাৱে কৰ্মখিনি কৰিবলৈ যাওঁতে ভীৰু কাপুৰুষৰ দৰে তুমি যদি যুদ্ধ ক্ষেত্ৰত মানে এৰি থৈ গুচি যোৱা, পলায়নবাদী মনোভাৱ লোৱাসকলে জীৱনত কোনোদিন কৃতকাৰ্য লাভ কৰিব নোৱাৰে, যকৃতি লাভ কৰিব নোৱাৰে। তেওঁলোকে কেৱল ইহ সংসাৰ পিছত তেওঁ নৰকত বাস হ'ব লাগিব। এই কথাষাৰকে কৈ আছে। গতিকে সেইকাৰণে প্ৰভু ভগৱানে যাওঁ, মইহে পাৰিম, মইহে পাৰিম, মোক তুমি চিনি লোৱা, মই কোন, মই যি কওঁ তাকেই তুমি কৰিব লাগিব। কিন্তু তুমি মই কৰিছোঁ বুলি কোৱা অভিমানটো থকালৈকে তুমি কেতিয়াও সুখ আৰু মোহৰ পৰা পৰিত্ৰাণ নাপাবা। এই কথাটোকে কৈ আছে। গতিকে এই তত্ত্বকে এতিয়া আকৌ আমাক নিৰ্গুণ ভকতিৰ কথাই কৈ আছে যে গুৰুসকল, আমি কিন্তু সগুণ ভকতিৰ কথা বেছি আলোচনা কৰিলে লাভ নহ'ব। কাৰণ পদে এতিয়া নিৰ্গুণ ভকতিৰ তত্ত্বৰ কথাহে কৈ আছে।
সগুণ ভকতিক একাষাৰ কৰি থৈছে। এতিয়া সগুণ ভক্তিয়ে তুমি কেতিয়াও নিজৰ মন বুদ্ধি শুদ্ধি কৰিব নোৱাৰা। এই তত্ত্বটো আমি এতিয়া বুজিব পাব লাগিব। দেই গুৰু কৃষ্ণ।